Hello everyone, welcome to my YouTube channel Being Aspirant. নমস্কাৰ বন্ধুসকল, Being Aspirant চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি CTETৰ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ CDP এটা ইম্পৰ্টেণ্ট থিয়ৰীৰ ওপৰত ডিছকাছ কৰিম। সেই থিয়ৰীটো হ'ব কোলবাৰ্গছ থিয়ৰী অফ মৰেল ডেভেলপমেণ্ট। যিসকলে CTETৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকৰ কাৰণে এইটো খুব ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'। কোলবাৰ্গৰ থিয়ৰীটোত 3টা লেভেল আৰু 6টা ষ্টেজ আছে আৰু এই থিয়ৰীটো বনোৱা হৈছিল হিঞ্চ নামৰ এজন ব্যক্তিৰ ওপৰত বেছ কৰি, যাক হিঞ্চ ডিলেমা বুলিও কোৱা হয়। সেইকাৰণে এটা প্ৰশ্ন হ'ব পাৰে, মৰেল ডেভেলপমেণ্ট থিয়ৰীটো কোনে বনাইছিলে, থিয়ৰীটো কাৰ আছিলে? তাৰ উত্তৰ হ'ব যে কোলবাৰ্গ। অৰ্থাৎ অ'কে, কোলবাৰ্গৰ থিয়ৰীটো হ'ল মৰেল ডেভেলপমেণ্ট অৰ্থাৎ নৈতিক বিকাশৰ ওপৰত। সকলোৰে কাৰণে নৈতিকতা বেলেগ বেলেগ হয়। এটা কম বয়সৰ শিশুৰ কাৰণে যিটো মৰেল হ'ব পাৰে, এটা ডাঙৰ শিশুৰ কাৰণে মৰেল অৰ্থাৎ নৈতিকতাটো অলপ বেলেগ হ'ব পাৰে। এই থিয়ৰীটো বনোৱা হৈছিল এজন ব্যক্তি অৰ্থাৎ মেলৰ উদাহৰণ লৈ, এজন পুৰুষৰ উদাহৰণ লৈ, যাৰ নাম আছিল হিঞ্চ। অ'কে, হিঞ্চ নামৰ এজন ব্যক্তিৰ ওপৰত বেছ কৰি পেলাই এই থিয়ৰীটো বনোৱা হৈছিলে। এই ব্যক্তিজনৰ ওপৰতে অৰ্থাৎ হিঞ্চ ডিলেমা এনেকৈও সম্পূৰ্ণ নামটো লিখিব পৰা যায়। বহুতে হয়তো এই ষ্টৰিটো শুনিছে চাগে। এওঁৰ এটা ষ্টৰি আছে, সেই ষ্টৰিৰ ওপৰত বেছ কৰি পেলাই কোলবাৰ্গে এই থিয়ৰীটো বনাইছিলে। এই ব্যক্তিজনৰ কি হ'ল, তেওঁ ৱাইফৰ কেঞ্চাৰ আছিল আৰু সেই কেঞ্চাৰৰ তেওঁৰ ৱাইফ একদম লাষ্ট ষ্টেজত আছিল। তেতিয়া হিঞ্চ এজন কেমিষ্টৰ ওচৰলৈ গ'ল, অৰ্থাৎ এজন ডক্টৰৰ ওচৰলৈ গ'ল আৰু ক'লে যে মোৰ ৱাইফক ঠিক কৰিব লাগে, তাৰ কাৰণে কিবা এটা দৰৱ লাগে। তেতিয়া কেমিষ্টজনে এটা দৰৱৰ বিষয়ে ক'লে, কিন্তু দৰৱটোৰ দাম বহুত বেছি কৰি দিলে। অৰ্থাৎ সেই দৰৱটো মূল্য বহুত বেছি আৰু হিঞ্চে সেই দৰৱটো কিনিব নোৱাৰে, বা তেওঁ সেই দৰৱটো কিনিব পৰা মানে সেইটো এফৰ্ড কৰিব পৰাকৈ তেওঁৰ হাতত কেপাচিটি নাই। ইমান টকা মানে হিঞ্চৰ হাতত নাছিলে। তেতিয়া হিঞ্চ কনফিউজনত আহি গ'ল যে তেওঁ এতিয়া কি কৰিব। তেওঁক সেই দৰৱটোও লাগে, কিন্তু কিনিবলৈ ইমান টকাও নাই, আনহাতে তেওঁৰ ৱাইফকো ভাল কৰিব লাগে। তেওঁ এতিয়া কি কৰিব? তেওঁ এটা কনফিউজনত আহি গ'ল, অৰ্থাৎ ডিলেমাত আহি গ'ল। সেইটো অৱস্থা বা সেইটো ষ্টেট, যিটো ষ্টেটত হিঞ্চ আছে, যিটো অৱস্থাত হিঞ্চ আছে, তেওঁৰ কনফিউজনত আছে যে তেওঁ কি কৰিব। তেওঁৰ ৱাইফক বচাব লাগে নে দৰৱটো তেওঁ চুৰ কৰিব, নে কাৰোবাৰ পৰা পইচা চুৰ কৰিব, কেনেকৈ তেওঁ ৱাইফক বচাব। তেওঁৰ মগজত যিটো কনফিউজন আছে সেইটোক কোৱা হয় ডিলেমা। এই শব্দটো সকলোৰে মনত ৰাখিব যে CTETৰ পেপাৰবোৰত এই ৱৰ্ডটো প্ৰায়ে দিয়েই। কেতিয়াবা সুধি দিব পাৰে যে কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰীটো কাৰ ওপৰত বেছ কৰি বনোৱা হৈছিলে, তেতিয়া হ'ব যে হিঞ্চ ডিলেমা। ডিলেমা শব্দটো মনত ৰাখি যাব। তেতিয়া হিঞ্চক কোনোৱে কৈছিল যে চুৰ কৰিব পাৰিলেহেঁতেন, কাৰণ তেওঁ নিজৰ ৱাইফক বচাব লাগে, আৰু আন কিছুমানৰ মতে না চুৰ কৰিব নালাগে, চুৰ কৰাটো বেয়া কথা, চুৰ কৰিলে যদি তেওঁ ধৰা পৰে তেতিয়া তেওঁ বহুত বছৰৰ কাৰণে জেল হ'ব পাৰে, গতিকে সেইটো এটা বেয়া কথা। আৰু এই সম্পূৰ্ণ ষ্টৰিটোৰ ওপৰত বেছ কৰিয়ে কোলবাৰ্গে এটা থিয়ৰী বনালে যে সকলোৰে কাৰণে মৰেল বা নৈতিকতাটো বেলেগ বেলেগ হয়। কাৰোবাৰ কাৰণে যিটো শুদ্ধ যেন লাগে সেইটো কাৰোবাৰ কাৰণে আকৌ শুদ্ধ যেন নালাগে, কাৰোবাৰ কাৰণে সেইটো কাৰোবাৰ চকুত সেইটো ভুল যেন লাগে। সকলোৰে নৈতিকতা একেই নহয়। এনেকুৱা কুৱেশ্যন আহিব পাৰে যে মৰেল ডেভেলপমেণ্ট থিয়ৰীটো কাৰ, বা কাৰ ওপৰত বেছ কৰি মৰেল ডেভেলপমেণ্ট থিয়ৰীটো বনাইছিলে, আৰু সেইটো হ'ব হিঞ্চ ডিলেমা। এতিয়া থিয়ৰীটোলৈ আহিছোঁ। থিয়ৰীটোৰ 3টা লেভেল আৰু 6টা ষ্টেজ আছে। প্ৰতিটো লেভেলত 2টাকৈ ষ্টেজ দিছে। অ'কে, CTETত এইটো সুধিব পাৰে যে কেইটা লেভেল দিছে আৰু বা কেইটা ষ্টেজ দিছে। যদি লেভেলৰ কথা সোধে তেতিয়া 3টা লেভেল দিছে, আৰু যদি ষ্টেজৰ কথা সোধে তেতিয়া 6টা ষ্টেজ দিছে। অ'কে, এতিয়া থিয়ৰীটোৰ ওপৰত ডিছকাছ কৰোঁ। লেভেল 1ৰ নামটো হ'ল প্ৰি কনভেনশ্যনেল মৰেলিটি। অ'কে, আৰু ইয়াত 2টা ষ্টেজ আছে। ষ্টেজ 1 হ'ল অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট, এণ্ড ষ্টেজ 2 হ'ল
self interest and reward orientation. Okay, এটো হল লেভেল আৰু ইয়াৰ এই দুটা ভাগ হল স্টেজ প্ৰতিটো লেভেলৰে দুটাকৈ স্টেজ আছে সম্পূৰ্ণ 6টা স্টেজ আৰু 3টা লেভেল আৰু এই লেভেলটোক এটো লেভেলক কোৱা হয় লোৱেষ্ট মৰেল অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এই মৰেলটো পোৱা যায় কাৰণ সৰু ল'ৰা ছোৱালীয়ে কি শুদ্ধ কি ভুল হেতু সাধাৰণতে নিজে বিচাৰ কৰিব নোৱাৰে ওকে স্টেজ 1ৰ কথা ডিসকাস কৰোঁ স্টেজ 1ত আছে যে অবিডিয়েন্স এণ্ড পানিশমেন্ট স্টেজ 1ত শিশুৱে কি কৰে পানিশমেন্টৰ পৰা বাচিবলৈ হি জিটি কৰে অৰ্থাৎ তেহেতে এনেকে ভাবে যে যোনে পানিশমেন্ট পাইছে বা যোনে পানিশমেন্ট পায় হি নিশ্চয় কিবা এটা ভুল কৰিছে সেইবাবে তেওঁ পানিশমেন্ট পাইছে সেইকাৰণে শিশুটোৱে পানিশমেন্টৰ ভয়ত জিটি অবে কৰি লয় লাগিলে হেতু ভালেই হওক বা বেয়াই হওক বা শুদ্ধই হওক বা অশুদ্ধই হওক ওকে মানে শাস্তি খোৱাৰ ভয়ত হি জিটি কৰি পেলায় জিটি ৰুল অবে কৰে কাৰণ হেতু বয়সত কোনো আইডিয়া নাথাকে কি শুদ্ধ কি ভুল তাৰ বিচাৰ কৰিবলৈ কোনো আইডিয়া নাথাকে উদাহৰণস্বৰূপে যদি আমি উদাহৰণ লওঁ তেন্তে এটা শিশুৱে স্কুল ক্ষতি নকৰে ওকে যি হি ভাবে যে যদি হি স্কুল ক্ষতি কৰে তেতিয়া পিছদিনা শিক্ষকে তাক স্কুলত পানিশমেন্ট দিব আৰু সেই পানিশমেন্ট পোৱাৰ ভয়ত হি কি কয় স্কুল যোৱাৰ যিটো তাৰ ৰুটিন আছে ডেইলি যিটো সদায় স্কুল যাব লাগে বুলি যিটো জানে হেতু হি সদায় অবে কৰে কাৰণ যদি স্কুল ক্ষতি কৰে তেতিয়া হি পানিশমেন্ট পাব পাৰে তাৰ পানিশমেন্টৰ ভয়তে হি স্কুল ক্ষতি নকৰে ওকে স্টেজ 2ত কি হয় এটো হয় সেলফ ইন্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড ওৰিয়েন্টেশনত এটো স্টেজত কি হয় শিশু এটা কেৱল নিজৰ বিষয়ে চিন্তা কৰে অকল নিজৰটো চিন্তা কৰে মানে কি হয় শিশুটোৱে এইটো ষ্টেজত নিজৰ লাভৰ কথা চিন্তা কৰে অৰ্থাৎ কিবা কাম এটা যদি কৰি দিওঁ তাৰ পৰা মোৰ কি লাভ হ'ব মই তোৰ কাৰণে এইটো কৰি দিম তই মোৰ কাৰণে যদি হেতু কৰি দিও মানে সেলফ ইন্টাৰেষ্ট নিজৰ কিবা এটা সেলফ ইন্টাৰেষ্ট থাকিব লাগিব ৰিৱাৰ্ড ওৰিয়েন্টেশন টা থাকিব লাগিব যে মই তোক যদি এইটো কৰি দিও মই তাৰ বদলি মই কি পাম কেৱল নিজৰ ফাইদাটোহে চিন্তা কৰে এইটো ষ্টেজত মই তোক মানে এনেকৈ হ'ব মই তোক মৰ্টনটা দিম যদি মোক চিপছ অকণমান দিয় বুজি পাইছে মানে সেলফ ইন্টাৰেষ্ট বা এক্সচেঞ্জ যিটো কয় এই লেভেলটোক বেসিক্যালি শিশু আৰু বিদ্যালয়লৈ নোযোৱা শিশুৰ মাজত সচৰাচৰ দেখা পোৱা যায় অৰ্থাৎ ইনফেন্টছ এণ্ড প্ৰি স্কুল চাইল্ড্ৰেনৰ ক্ষেত্ৰত এইটো লেভেল বেছি দেখা যায় ওকে এইটো হ'ল লেভেল 1 কোলবাৰ্গৰ লেভেল 1 তাৰ দুটা ষ্টেজ নেক্সট লেভেলটোলৈ আহিছোঁ লেভেল 2 লেভেল 2 হ'ল কনভেনচনেল মৰেলিটি আৰু ইয়াৰ দুটা ষ্টেজ আছে ষ্টেজ 3 আৰু ষ্টেজ 4 ষ্টেজ 3 হ'ল ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ এণ্ড গুড বয় গুড গাৰ্ল ওৰিয়েণ্টেশ্যন আৰু ষ্টেজ 4 হ'ল ল এণ্ড অৰ্ডাৰ মৰেলিটি আৰু এই লেভেলটোক মিডিয়াম মৰেল বুলি বা মডাৰেট মৰেল বুলি ক'ব পৰা যায় এইটো লেভেলৰ মৰেল বেছি হাইও নহয় বা বেছি লও নহয় মানে বেছি কমো নহয় বেছি হাইও নহয় লেভেল 1তকৈ হাই যদিও বাট লেভেল 3তকৈ ইয়াৰ মৰেলিটিটো কম ষ্টেজ 3 কি হয় ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ এণ্ড গুড বয় গুড গাৰ্ল ওৰিয়েণ্টেশ্যন এই বুলি ক'ব পৰা যায় এইটোত কি হয় শিশু এটাই যাতে সমাজত তেওঁৰ ইমেজটো ভাল হৈ থাকে বা মানুহে যাতে তেওঁক ভাল বুলি কয় যাতে মানুহৰ লগত বা সমাজৰ লগত তেওঁৰ ৰিলেশ্যনটো ভাল বনি থাকে এইটো ওপৰত তেওঁ বেছি শিশুটোৱে গুৰুত্ব দিয়ে তাৰ নৈতিকতা হেতু কয় এইটো ষ্টেজত গুড বয় বা গুড গাৰ্ল ষ্টেজ বুলি ক'ব পৰা যায় অৰ্থাৎ মানুহৰ লগত যিটো ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপটো সেইটো যাতে ভালে থাকে তেওঁলোকে যাতে আনৰ পৰা ভাল ল'ৰা বা ভাল ছোৱালী বুলি প্ৰশংসা শুনিব পাৰে বা আনৰ চকুত তেওঁলোক ভাল ল'ৰা বা ভাল ছোৱালী হৈ থাকিব পাৰে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ে উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে যদি আমি এটা শিশুৱে নিজৰ মাক দেউতাকৰ চকুত সদায় অনেষ্ট হৈ থাকিব বিচাৰে বা শিক্ষকৰ চকুত সদায় অনেষ্ট হৈ থাকিব বিচাৰে যাতে শিক্ষকজনে বা মাক দেউতাকে নিজৰ পেৰেণ্টছে শিশুটোক লৈ প্ৰাউড ফিল কৰিব পাৰে যে হি ইজ এ গুড বয় চি ইজ এ গুড গাৰ্ল ওকে
এইটোত ষ্টেজত সেইখিনি কথা নৈতিকতা সোমাই আছে আৰু ষ্টেজ 4ত হ'ল ল এণ্ড অৰ্ডাৰ মৰেলিটি এইটো ষ্টেজত কি হয় যিবোৰ ল বনোৱা হৈছে এজ এ মেম্বাৰ অফ ছ'চাইটি সমাজৰ সেই লবোৰ ফ'ল' কৰিম বুলি ভাবে বা মানি চলায় অ'কে যিবোৰ ল বা অৰ্ডাৰ থাকে সমাজৰ এজন ব্যক্তি হিচাপে সেই লবোৰ মানি চলিম বুলি তেওঁ নৈতিকতাই কয় কিবা এটা বেয়া কাম কৰাৰ আগতে সেইটো বিষয়ে শিশুটোৱে এইটো ষ্টেজত ভাবে যে নাই এইটো কাম বেয়া এইটো কাম কৰিলে আইন অমান্য কৰা হ'ব বা মই শাস্তি পাম কাৰণ সমাজৰ এজন মেম্বাৰ হিচাপে এই সকলো ল আৰু অৰ্ডাৰ মানি চলিবই লাগিব সেইটো তেওঁৰ দায়িত্ব সেইটো তেওঁৰ মৰেলে তেওঁক সেইটো কয় উদাহৰণস্বৰূপে শিক্ষক এজনে ছাত্ৰ ছাত্ৰীসকলক এসোপামান এছাইনমেণ্ট দিছে আৰু দি পেলাই কৈছে যে কাইলৈৰ ভিতৰত এছাইনমেণ্টখিনি জমা দিবই লাগিব অ'কে এইটো মানে অৰ্ডাৰ ল এণ্ড অৰ্ডাৰ টাইপৰ হৈ গ'ল যে কাইলৈৰ ভিতৰত এইখিনি জমা দিবই লাগিব অৰ্থাৎ শিক্ষকজনে বান্ধি দিয়া অৰ্ডাৰটো ছাত্ৰ ছাত্ৰীসকলে মানি চলিবই লাগিব আৰু এই সকলোবোৰ সোমাই আছে এই দুইটা ষ্টেজ সোমাই আছে কনভেনশ্যনেল মৰেলিটিত অৰ্থাৎ লেভেল 2ত অ'কে নেক্সট লেভেললৈ আহিছোঁ লেভেল 3 এইটোক কোৱা হয় হায়েষ্ট মৰেল লেভেল 3 নাম হ'ল পোষ্ট কনভেনশ্যনেল মৰেলিটি ইয়াৰ দুটা ষ্টেজ আছে ষ্টেজ 5 এণ্ড ষ্টেজ 6 ষ্টেজ 5 হ'ল ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ইণ্ডিভিজুৱেল ৰাইটছ আৰু ষ্টেজ 6 হ'ল ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল অ'কে ষ্টেজ 5ৰ কি হয় যিবোৰ ল বনোৱা আছে সেইবোৰ সকলোৰে কাৰণে বা সমাজৰ কাৰণে ঠিকেই আছে কিন্তু সেইবোৰ ল মই কেতিয়াবা ব্ৰেক কৰিবও পাৰোঁ যদি মোৰ ইণ্টেনশ্যন বা মোৰ অভিপ্ৰায়টো ঠিকে আছে যদি মোৰ ইণ্টেনশ্যনটো ঠিক আছে মই কেতিয়াবা সেইটো ল ব্ৰেক কৰিবও পাৰোঁ সেইটো মৰেলিটিটো হ'ল যে যদি মই কিবা এটা ভাল কামত গৈছোঁ ল আছে যদিও মানে মই সেই লটো ব্ৰেক কৰিব পাৰোঁ অ'কে এই লেভেলটোক হায়েষ্ট মৰেল বুলি কোৱা হয় অ'কে উদাহৰণস্বৰূপে যি কওঁ হিঞ্জৰ কথাকে যদি কওঁ তেওঁ চুৰ কৰা ইণ্টেনশ্যনটো বেয়া নাছিল অৰ্থাৎ তেওঁ নিজৰ ৱাইফক বচাব লাগে আৰু ঔষধ কিনিবলৈ তেওঁ হাতত পইচা নাই কিন্তু চুৰ কৰি হ'লেও তেওঁ ঔষধ আনিলে কাৰণ তেওঁৰ ইণ্টেনশ্যনটো বেয়া নাছিলে কাৰণ ইণ্টেনশ্যনটো আছিলে যে তেওঁ ৱাইফক বচাব লাগে কিন্তু তেওঁৰ হাতত পইচা নাই যে তেওঁ দৰৱ এটা কিনি আনি ৱাইফক বচাব পাৰিব তেওঁ দৰৱটো বিকিবলৈ বা বেলেগ কিবা পাৰপজত চুৰ কৰা নাছিলে তেওঁ ইণ্টেনশ্যনটো ঠিকে আছিলে যে তেওঁ অকল ৱাইফক বচাবৰ কাৰণেহে চুৰ কৰিছে এই ক্ষেত্ৰত এইটো মৰেলিটি আহি পৰে আমি ট্ৰেফিকৰ কথা ক'ব পাৰোঁ ৰেড ছিগনেল যেতিয়া ট্ৰেফিক মানে ৰেড ছিগনেল যেতিয়া থাকিব ট্ৰেফিকত তাৰ অৰ্থ হ'ল যে ৰৈ থাকিব লাগিব মানে ষ্টপ মানে কোনো ট্ৰেফিক ক্ৰছ কৰি যাব নোৱাৰিব কিন্তু সেই সময়ত এখন এম্বুলেঞ্চ ক্ৰছ কৰি ট্ৰেফিকেদি যাব পাৰে কাৰণ এম্বুলেঞ্চখনৰ ইণ্টেনশ্যনটো বেয়া নহয় মানে এম্বুলেঞ্চখনে ৰোগী এজন হস্পিটেললৈ কঢ়িয়াই আনিছে অন টাইমৰ ভিতৰত হস্পিটেলত ৰোগীজনক উপস্থিত কৰাব লাগে অন্যথা তেওঁৰ মৃত্যু হ'ব পাৰে সেই মৃত্যুৰ পৰা বচাবলৈ এম্বুলেঞ্চখনে ৰুল ব্ৰেকো কৰিছে কেতিয়াবা কাৰণ তেওঁৰ এম্বুলেঞ্চখনৰ ইণ্টেনশ্যনটো বেয়া নহয় অ'কে এই ষ্টেজ 5ত এইখিনি মৰেলিটি আছে ষ্টেজ 6 এইটো হ'ল ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল অৰ্থাৎ যাক কোৱা সাৰ্বজনীন নৈতিকতা ষ্টেজ 6ত যদি এইটো ষ্টেজত মই সোধোঁ যে হিঞ্জে কৰা কামটো ভুল আছিল নে শুদ্ধ আছিল তেওঁ নিজৰ ৱাইফক বচাব লাগে নে নালাগে আপোনালোকে সেইটো আপোনালোকৰ মনৰ পৰা বা অন্তৰৰ পৰা আপোনালোকে কি বুলি ক'ব এই বিষয়ত তেতিয়া বহুতৰে হয়তো এতিয়া মনলৈ ভাৱ আহিব যে নাই হিঞ্জে কৰা কামটো ভুল নাছিলে বা তেওঁ নিজৰ ৱাইফক চাবলৈ চুৰ কৰিছিলে তেওঁ এইটো কোনো ভুল কৰা নাই আপোনালোকৰ এতিয়া সেইটো মৰেলিটিয়ে এইটো কথা ক'ব মাত্ৰ সেই ডক্টৰজনহে বেয়া আছিলে যিজনে দৰৱটোৰ দামটো বেছিকৈ কৈছিলে বা সেই দৰৱটোৰ দামটো কমাই দিয়া হ'লেও কিজানি হিঞ্জৰ ৱাইফৰ বেমাৰটো ঠিক কৰিব পাৰিলেহেঁতেন বা হিঞ্জৰ ৱাইফ সুস্থ হ'ব পাৰিলেহেঁতেন যাৰ কাৰণে নেকি হিঞ্জে চুৰ কৰিব নালাগিলহেঁতেন অ'কে সকলোৰে ইনাৰ কনচিয়াছনেছৰ পৰা এইটো
কথাকে ওলাব যে কাৰণ হেইঞ্জে সেইটো নিয়াৰ কাৰণে কৰিছে বা ইকুৱেলিটিৰ কাৰণে কৰিছে, জাষ্টিছৰ কাৰণে কৰিছে, কোনো চেল্ফ ইণ্টাৰেষ্ট বা ফিয়াৰ অফ পানিছমেণ্ট, ল এণ্ড অৰ্ডাৰ, ইণ্ডিভিজুৱেল ৰাইটছৰ কাৰণে তেওঁ সেইখিনি কাম কৰা নাই, কিবা বেলেগ পাৰ্পজত তেওঁ সেইটো কৰা নাই। অ'কে, তেওঁ কৰিছে কেৱল তেওঁৰ ৱাইফক সুস্থ কৰিবৰ কাৰণে, ইকুৱেলিটি বা জাষ্টিছ প্ৰদান কৰিবৰ কাৰণে তেওঁ সেই চুৰটো কৰিছিলে, যাক কোৱা হয় ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল বা সাৰ্বজনীন নৈতিকতা। যদিও চুৰ কৰাটো বেয়া কথা, কিন্তু এইটো ক্ষেত্ৰত কি হ'ব যে যে চুৰ কৰিলে বা তেওঁ সেইটো কাম কৰিলে কিন্তু ঠিকেই আছে, কাৰণ তেওঁ ডক্টৰজনৰ দামটো বেছিকৈ কৈছে, ঔষধটোৰ মূল্য বেছিকৈ কৈছে, যে সেইটো এফৰ্ড কৰিব নোৱাৰে, আৰু যে নিজৰ ৱাইফকো বচাব লাগে, আৰু এই ক্ষেত্ৰত আৰু তেওঁৰ ইণ্টেনশ্যনটো বা তেওঁ যিটো কামত আনিছে দৰৱটো, সেইটো তেওঁ কোনো চেল্ফ ইণ্টাৰেষ্ট বা কিবা ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত বা ইণ্ডিভিজুৱেল ৰাইটছৰ কাৰণে কিবা কৰিবলৈ অনা নাই। অ'কে, এইটো ক্ষেত্ৰত হ'ব ইউনিভাৰ্চেল প্ৰিন্সিপালছ, যাক কোৱা হয় সাৰ্বজনীন নৈতিকতা। এই তিনিটা লেভেল আৰু 6টা ষ্টেজৰ আটাইকেইটাই খুব ইম্পৰ্টেণ্ট হয়। আশা কৰোঁ আপোনালোকে ভালদৰে বুজি পালে। এতিয়া আমি এবাৰ সম্পূৰ্ণ লেভেলকেইটা আৰু ষ্টেজকেইটা এবাৰ চাই লওঁ। লেভেল 1 হ'ল প্ৰি কনভেনশ্যনেল, লেভেল 2 কনভেনশ্যনেল, আৰু লেভেল 3 হ'ল পষ্ট কনভেনশ্যনেল। লেভেল 1ত দুটা ষ্টেজ আছে, ষ্টেজ 1 অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট, ষ্টেজ 2 চেল্ফ ইণ্টাৰেষ্ট এণ্ড ৰিৱাৰ্ড অৰিয়েণ্টেশ্যন, আৰু লেভেল 2 কনভেনশ্যনেল, তাত দুটা ষ্টেজ আছে, ষ্টেজ 3 ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ বা গুড বয় গুড গাৰ্ল অৰিয়েণ্টেশ্যন, আৰু ষ্টেজ 4 হ'ল ল এণ্ড অৰ্ডাৰ মৰেলিটি, আৰু লেভেল 3 পষ্ট কনভেনশ্যনেল মৰেলিটি। এইটোত কি হ'ব, দুটা ষ্টেজ আছে, ষ্টেজ 5 ছ'চিয়েল কণ্ট্ৰেক্ট এণ্ড ইণ্ডিভিজুৱেল ৰাইটছ, আৰু ষ্টেজ 6 ইউনিভাৰ্চেল ইথিকেল প্ৰিন্সিপাল। এইটোৱেই হ'ল কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰী। এই থিয়ৰীটো আপোনালোকে ভালদৰে মনত ৰাখাই ল'ব। ইয়াৰ যিকোনো ষ্টেজ বা যিকোনো লেভেলৰ পৰা যিকোনো বিষয়ক লৈ পেলাই প্ৰশ্ন চিটেটত প্ৰায় আহি থাকে। আৰু এই কোলবাৰ্গৰ যিটো থিয়ৰী আছিলে, থিয়ৰীটো ক্ৰিটিচাইজ কৰিছিলে এগৰাকী লেডি, তেওঁৰ নাম আছিল লেডি কেৰল গিলিগান। তেওঁ কোলবাৰ্গৰ থিয়ৰীটো ক্ৰিটিচাইজ কৰিছিল, সমালোচনা কৰিছিল। তেওঁৰ মতে যেতিয়া থিয়ৰীটো বনোৱা হৈছিল, কোলবাৰ্গে কেৱল এজন পুৰুষৰ পৰিপ্ৰেক্ষিততে অৰ্থাৎ থিয়ৰীটো বনাইছিল, অৰ্থাৎ মেল পাৰ্চপেক্টিভ লৈ পেলাই থিয়ৰীটো বনালে, কাৰণ গোটেই থিয়ৰীটোত হেইঞ্জ ডিলেমাক লৈয়ে বনোৱা হৈছিলে। কাৰণ কেৰল গিলিগানৰ মতে যদি হেইঞ্জৰ ঠাইত এগৰাকী মহিলা হ'লহেঁতেন, তেতিয়া হয়তো নৈতিকতাখিনি অলপ বেলেগ হ'লহেঁতেন। তেওঁৰ মতে কোলবাৰ্গে ইয়াত জেণ্ডাৰ বাইজ কৰিছে, অৰ্থাৎ লিংগ পক্ষপাতিত্বতা কৰিছে। অকল এইগৰাকী একমাত্ৰ লেডি যিগৰাকীয়ে কোলবাৰ্গৰ থিয়ৰীটো ক্ৰিটিচাইজ কৰিছিল। অ'কে, এতিয়া আমি কেইটামান থিয়ৰীটোৰ লগত ৰিলেটেড কুৱেশ্যন চাই লওঁ, যিকেইটা আগৰ পেপাৰত আহি গৈছে বৰ্তমানলৈকে। হাউ মেনি লেভেলছ এণ্ড ষ্টেজেছ আৰ দেয়াৰ ইন কোলবাৰ্গছ থিয়ৰী? 1 লেভেল 6 ষ্টেজেছ 3 লেভেলছ 4 ষ্টেজেছ 6 লেভেল 6 ষ্টেজেছ 6 এণ্ড 4 হ'ব লেভেল 3 আৰু ষ্টেজেছ 6, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেভেল 3 আৰু ষ্টেজেছ 6। 4 নম্বৰ অপশ্যনটো শুদ্ধ হ'ব। কোলবাৰ্গৰ থিয়ৰীটোত 3টা লেভেল আছে, প্ৰি কনভেনশ্যনেল, কনভেনশ্যনেল আৰু পষ্ট কনভেনশ্যনেল, আৰু 6টা ষ্টেজ আছে। অ'কে, নেক্সট কুৱেশ্যন। Samir returned the book he took from Abhi's bag because he was afraid of being punished if he was caught. This illustrates Kohlberg's সমীৰে অভিৰ বেগৰ পৰা এখন কিতাপ লৈ লৈছিলে, তাৰপিছত আকৌ কিতাপখন পানিছমেণ্ট খোৱাৰ ভয়ত তেওঁ কিতাপখন আকৌ ঘূৰাই দিলে। এই বাক্যফাঁকিয়ে কোলবাৰ্গৰ কোনটো বিষয় উল্লেখ কৰিছে, কোনটো ইলাষ্ট্ৰেট কৰিছে? অপশ্যন 1 প্ৰি কনভেনশ্যনেল লেভেল, অপশ্যন 2 কনভেনশ্যনেল লেভেল, অপশ্যন 3 পষ্ট কনভেনশ্যনেল লেভেল, অপশ্যন 4
প্ৰি অপাৰেশ্যনেল লেভেল এইটোতো নহয় প্ৰি অপাৰেশ্যনেলটো পিঁয়াজৰ থিয়ৰিত আহিব আৰু ইয়াৰ শুদ্ধটোতো হ'ব প্ৰি কনভেনশ্যনেল লেভেল অৰ্থাৎ প্ৰি কনভেনশ্যনেল লেভেলৰ কোনটো ষ্টেজত আহিব ষ্টেজ 1ত আহিব অবিডিয়েঞ্চ এণ্ড পানিছমেণ্ট অৰ্থাৎ সমীৰাই কিতাপখন অভিবেগৰ পৰা চুৰ কৰি বা মনে মনে লৈ গৈছিলে কিন্তু ভাবিলে যে পিছত এইটো যদি গম পায় মই পানিছমেণ্ট পাম যদি অভিয়ে গৈ পেলাই টিচাৰক কৈ দিয়ে তেতিয়া সমীৰে পানিছমেণ্ট পাব সেই পানিছমেণ্ট পোৱা ভয়ত কিতাপখন ঘূৰাই দিলে আৰু এইটো সেই যোনটো ষ্টেজ আহিব সেই ষ্টেজটো হ'ব প্ৰি কনভেনশ্যনেল লেভেলৰ আণ্ডাৰত অ'কে তাৰ পিছৰ প্ৰশ্নটো হৈছে ইন লৰেন্স কোলবাৰ্গছ থিয়ৰী হুইচ লেভেল ছিগনিফাইজ দ্য এবচেঞ্চ অফ মৰেলিটি ইন ট্ৰু চেন্স কোলবাৰ্গৰ থিয়ৰীত কোনটো লেভেলে এইটো ছিগনিফাই কৰে যে সঁচা অৰ্থত মৰেলিটিৰ এবচেঞ্চ আছে বা কোনটো লেভেলত মৰেলিটিৰ এবচেঞ্চ থাকে অপশ্যন 1 হ'ল লেভেল 3 অপশ্যন 2 লেভেল 4 অপশ্যন 3 লেভেল 1 অপশ্যন 4 লেভেল 2 আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 লেভেল 1 প্ৰি কনভেনশ্যনেল মৰেলিটি অৰ্থাৎ সেইটো কোৱা হয় লোৱেষ্ট মৰেল যিটো ইনফেণ্টছ এণ্ড প্ৰি স্কুল চিলড্ৰেনৰ মাজত দেখা যায় সেই ষ্টেজত কি হয় শিশুসকলে নিজেই বিচাৰ কৰিব নোৱাৰে তেওঁলোকৰ নিজৰ নৈতিকতাত নিজৰ মৰেলটো নাথাকে যাতে কোনটো শুদ্ধ কোনটো ভুল তেওঁলোকে নিজে বিচাৰ কৰিব নোৱাৰে অ'কে তাত মৰেলিটি সম্পূৰ্ণ এবচেঞ্চেই থাকে সেইটোক কোৱা হয় আৰু সেইখিনি থাকে লেভেল 1ত অ'কে নেক্সট কুৱেশ্যন Shashi Mehta does not pay income tax despite legal procedures and expenses. He thinks that he cannot support a corrupt government which wastes millions of rupees in unnecessary expenditure. He is probably in which state of Kohlberg's stages of moral development? Shashi Mehta কি কৰিছে ইনকাম টেক্স পে নকৰে ডেছপাইট অফ লিগেল প্ৰচিডিঅ'ৰ এণ্ড এক্সপেঞ্চেছ তেওঁ ভাবে যে এনেকুৱা এখন চৰকাৰক টেক্স দি কি কৰিম যিখন চৰকাৰে লাখ মিলিয়ন ৰুপিজ বহুত কোটি টকা মানে কাৰাপশ্যনতে খাই দিয়ে বা কাৰাপশ্যনে চলি থাকে আৰু সেইখন চৰকাৰক মই টকা দি পেলাই কৰিম কি তাতকৈ নিদিওঁৱেই হি প্ৰবেবলি ইন হুইচ ষ্টেট অফ কোলবাৰ্গছ ষ্টেজেছ অফ মৰেল ডেভেলপমেণ্ট সেই ব্যক্তিজন কোলবাৰ্গৰ কোনটো ষ্টেজত পৰিব মৰেল ডেভেলপমেণ্ট থিয়ৰী কোনটো ষ্টেজত পৰিব তেওঁৰ নৈতিকতাৰ কোনটো ষ্টেজত আছে অপশ্যন 1 ল এণ্ড অৰ্ডাৰ মৰেলিটি অপশ্যন 2 social contract and individual rights option 3 in universal ethical principle option 4 none of the above আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 universal ethical principle সেই মানুহজন সেই ব্যক্তিজন একেবাৰে হায়েষ্ট মৰেলিটিত আছে যোনটো লেভেল 3 ষ্টেজ 6ত পৰে ইউনিভাৰ্চেল এথিকেল প্ৰিন্সিপাল অৰ্থাৎ তেওঁ নিজেই সেইটো ইনাৰ কনচিয়াছনেছ আছে যে তেওঁ নিজেই বিচাৰ কৰিব পাৰে যে তেওঁ নৈতিকতাই কয় যে টেক্স দিব লাগে হয় কিন্তু মই টেক্স দি কৰিম কি সেইখন চৰকাৰক যিখন চৰকাৰে নেকি হাজাৰ মিলিয়ন টকা কাৰাপশ্যনেই কৰি পেলাই লুটিয়ে খাই থাকে সেইখন চৰকাৰক মই টেক্স দি পেলাই মই কি কৰিম সেইটো তেওঁৰ ইনাৰ কনচিয়াছ আহিছে অ'কে নেক্সট কুৱেশ্যন ইন দ্য কণ্টেক্সট অফ কোলবাৰ্গ ষ্টেজেছ অফ মৰেল ৰিজনিং আণ্ডাৰ হুইচ ষ্টেজ উড দ্য গিভেন টিপিকেল ৰেছপন্স অফ এ চাইল্ড ফল Your parents will be proud of you if you are honest, so you should be honest. তলৰ বাক্যশাৰী কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰী কোনটো ষ্টেজত পৰিব শিশুটোৰ যিটো ৰেছপন্স আহিব সেই ৰেছপন্সটো কোলবাৰ্গৰ থিয়ৰী কোনটো ষ্টেজত পৰিব Your parents will be proud if you are honest. যদি তুমি অনেষ্ট হোৱা তোমাৰ মা দেউতাই তোমাক লৈ গৰ্ব অনুভৱ কৰিব so you should be honest গতিকে তুমি অনেষ্ট হোৱাটো প্ৰয়োজন অপশ্যনছ হ'ল Option 1 social contract orientation option 2 good boy and good girl orientation option 3 law and order orientation option 4 obedience and punishment আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব option 2 good boy and good girl orientation যিটো কোলবাৰ্গৰ মৰেল ডেভেলপমেণ্ট থিয়ৰী লেভেল 2ত আহিব কনভেনশ্যনেল মৰেলিটিত ষ্টেজ 3ত good boy and good girl orientation যাক ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ বুলিও ক'ব পৰা যায় অৰ্থাৎ এই ষ্টেজত কি হয় শিশু এটাই আনৰ চকুত সদায় ভাল হৈ থাকিবলৈ বিচাৰে বা আনে যাতে সমাজত তেওঁলোকৰ নিজৰ ইমেজটো ভালদৰে বনাই ৰাখিব বিচাৰে বা আনে তেওঁলোকক ভাল ল'ৰা বা ভাল ছোৱালী বুলি যাতে প্ৰশংসা কৰে
বা আনৰ আগত নিজকে ভাল হিচাপে প্ৰতিষ্ঠা কৰিব পাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ নৈতিকতাই কয়, আৰু এই নৈতিকতাটো আহে ষ্টেজ থ্ৰীত আণ্ডাৰ লেভেল 2। অ'কে, এইকেইটা খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। চিটেটৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰতে এই প্ৰশ্নকেইটা প্ৰায় দেখিবলৈ পোৱা গৈছিল। গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভৱিষ্যতে ভিডিঅ'খিনি সময়মতে পাই থাকে। আৰু যদি কিবা ছাজেশ্যন থাকে তেতিয়া কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।